নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনালো। আপুনি যদি ওজন কমাবলৈ চেষ্টা কৰি আছে, তেন্তে হয়তো কোনোবাই আপোনাক কৈছে ভাত খোৱা বন্ধ কৰক, তেতিয়াহে পেটটো চৰ্বি কমিব। কিন্তু সঁচাকৈয়ে ভাতেই নেকি আপোনাৰ পেটৰ চৰ্বিৰ মূল কাৰণ? আমাৰ অসমীয়া সমাজত ভাত দৈনন্দিন খাদ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ। বহু মানুহে ভাত নোখোৱাকৈ এটা দিনো কল্পনা কৰিব নোৱাৰে। তেন্তে ওজন কমাবলৈ ভাত সম্পূৰ্ণৰূপে এৰি দিব লাগিব নেকি? নহয় বন্ধুসকল, আচল কথাটো হ'ল আপুনি কি খাইছে, তাৰ লগতে কিমান পৰিমাণে খাইছে, কি খাদ্যৰ সৈতে খাইছে আৰু আপোনাৰ দৈনন্দিন শাৰীৰিক সক্ৰিয়তা কেনেকুৱা, সেইবোৰ অতি গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত আমি জানিম ভাত খায়ও কেনেকৈ কেলৰি নিয়ন্ত্ৰণ কৰিব পাৰি, ভাতৰ সৈতে কি খাব লাগে, কিমান ভাত খাব লাগে, ভাত খোৱাৰ পিছত কি কৰিব লাগে আৰু কোনবোৰ সাধাৰণ ভুল কৰিলে পেটৰ চৰ্বি কমোৱাটো কঠিন হৈ পৰিব। গতিকে ভিডিঅ'টো শেষলৈ নিশ্চয় চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ যে আপুনি যদি মোৰ এই চেনেলত নতুন হয়, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ভাত খালে পেটৰ চৰ্বি বাঢ়েনে? প্ৰথমতে এটা গুৰুত্বপূৰ্ণ কথা বুজি লওঁ। ভাত খালে পেটৰ চৰ্বি বাঢ়ে, এই ধাৰণাটো সম্পূৰ্ণ সঠিক নহয়। ভাতত মূলতঃ কাৰ্বহাইড্ৰেট থাকে। কাৰ্বহাইড্ৰেট আমাৰ শৰীৰৰ শক্তিৰ এটা গুৰুত্বপূৰ্ণ উৎস। সমস্যা সাধাৰণতে এটা খাদ্যক একেবাৰে ভাল বা বেয়া বুলি কোৱাতকৈ মুঠ কেলৰি, খাদ্যৰ গুণগত মান আৰু দৈনন্দিন জীৱনশৈলীৰ সৈতে জড়িত। ধৰি লওক আপুনি এখন প্লেটত অলপ ভাত, যথেষ্ট শাক পাচলি, দাইল আৰু মাছ খালে। আনহাতে কোনোবাই এখন প্লেট ভাতৰ সৈতে আলু ভজা, পাপৰ, অধিক তেলীয়া মাংস আৰু মিঠাই খালে। দুয়োজনে ভাত খালে যদিও দুয়োৰে মুঠ কেলৰি আৰু পুষ্টিৰ পৰিমাণ একে নহয়। সেয়েহে লক্ষ্য ৰাখক, ভাত বন্ধ কৰা নহয়, ভাতৰ পৰিমাণ আৰু সম্পূৰ্ণ আহাৰটো নিয়ন্ত্ৰণ কৰা। আৰু এটা কথা মনত ৰাখিব যে পেটৰ চৰ্বি কেৱল পেটৰ ব্যায়াম কৰিলেই নিৰ্দিষ্টভাৱে গলি নাযায়। শৰীৰৰ মুঠ চৰ্বি কমিলে সময়ৰ সৈতে পেটৰ চৰ্বিও কমিব পাৰে। এতিয়া আহোঁ প্ৰথম নিয়মলৈ, ভাতৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক। বহুতে ভাত খাবলৈ বহি প্ৰথমে প্লেটখন ভাতেৰে ভৰাই লয়। তাৰ পিছত অলপ দাইল, অলপ পাচলি আৰু মাছ বা মাংস। যদি আপোনাৰ লক্ষ্য ওজন কমোৱা হয়, তেন্তে ইয়াৰ বিপৰীতে পদ্ধতি চেষ্টা কৰিব পাৰে। প্ৰথমে প্লেটত যথেষ্ট পৰিমাণে শাক পাচলি ৰাখক। তাৰ পিছত প্ৰটিন যেনে মাছ, কণী, দাইল, কুকুৰাৰ মাংস বা পনীৰ, আৰু তাৰ পিছত নিজৰ প্ৰয়োজন অনুসৰি ভাতৰ পৰিমাণ লওক। সহজ ভাষাত ক'বলৈ গ'লে, ভাতক প্লেটৰ একমাত্ৰ মুখ্য খাদ্য নকৰি সম্পূৰ্ণ বেলেন্স মেলৰ এটা অংশ হিচাপে লওক। আৰু আপোনাৰ বয়স, শাৰীৰিক পৰিশ্ৰম আৰু স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি ভাতৰ পৰিমাণো সলনি কৰিব পাৰে। যে প্লেট মেথড, এতিয়া এটা সহজ পদ্ধতিৰ কথা কওঁ। প্লেট মেথড, আপোনাৰ প্লেটখন মানসিকভাৱে তিনিটা অংশত ভাগ কৰক। প্ৰায় এটা অংশ ৰাখক শাক পাচলি আৰু চালাড, আন এটা অংশত ৰাখক প্ৰটিন যেনে মাছ, কণী, দাইল, কুকুৰাৰ মাংস বা পনীৰ, আৰু বাকী অংশত ৰাখক ভাত বা অন্য কাৰ্বহাইড্ৰেট। এই পদ্ধতিৰ লাভ, শাক পাচলি আৰু প্ৰটিনে আহাৰক অধিক বেলেন্স কৰি তুলিব পাৰে আৰু পেট ভৰাৰ অনুভূতি পোৱাত সহায় কৰিব পাৰে। ফলত আপুনি অজানিতে অতিমাত্ৰা ভাত খোৱাৰ সম্ভাৱনা কমাব পাৰে। এটা উদাহৰণ দিওঁ, এখন প্লেটত যদি কেৱল ভাত থাকে, তেন্তে কিছু সময়ৰ পিছত আপুনি আকৌ ভাত ল'ব পাৰে। কিন্তু ভাতৰ সৈতে পাচলি, দাইল আৰু মাছ থাকিলে আহাৰটো অধিক বৈচিত্ৰ্যপূৰ্ণ আৰু পুষ্টিকৰ হয়। ৩ নম্বৰ নিয়ম, ভাতৰ সৈতে কি খাব? কেৱল ভাতৰ পৰিমাণ কম কৰিলেই নহয়, ভাতৰ সৈতে কি খাইছে সেয়াও গুৰুত্বপূৰ্ণ। উদাহৰণ, ভাত, শাক পাচলি, দাইল, মাছ, এয়া এটা ভাল বেলেন্স মেল হ'ব পাৰে। ভাত অধিক তেলীয়া ভাজি, মিঠাই, চুগাৰ ড্ৰিংক, ইয়াত মুঠ কেলৰি যথেষ্ট বৃদ্ধি পাব পাৰে। গতিকে ভাত খাওঁতে চেষ্টা কৰক সেউজীয়া শাক পাচলি, দাইল, মাছ, কণী, লেন প্ৰটিন আৰু চালাড এইবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ আৰু অতিৰিক্ত তেল, চেনি, মিঠা পানীয়ৰ পৰিমাণ কমাবলৈ চেষ্টা কৰক। বহুতে ভাবে দুপৰীয়া ভাত খালে ঠিক আছে, কিন্তু ৰাতি ভাত খালেই চৰ্বি বাঢ়িব। এইটো অলপ সৰলকৃত ধাৰণা। ওজন বৃদ্ধিৰ ক্ষেত্ৰত কেৱল ঘড়ীৰ সময়টোৱেই মূল বিষয় নহয়। আপুনি গোটেই দিনটোত কিমান কেলৰি গ্ৰহণ কৰিছে, কিমান শাৰীৰিকভাৱে সক্ৰিয়, খাদ্যৰ গুণগত মান কেনেকুৱা, এইবোৰ অধিক গুৰুত্বপূৰ্ণ। অৱশ্য বহু মানুহে ৰাতি অধিক পৰিমাণে খাবলৈ অভ্যস্ত। যদি আপুনি ৰাতি ভাত খাই থাকে, পৰিমাণটো নিয়ন্ত্ৰণ কৰক আৰু ভাতৰ সৈতে পাচলি আৰু প্ৰটিন ৰাখক। আৰু খোৱাৰ ঠিক আগতে অধিক গধুৰ আহাৰ নোখোৱাই ভাল। যে আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, আপুনি কেতিয়াবা ইমান সোনকালে খাওঁ যে কেতিয়াও প্লেটখন খালী হ'ল গমেই নাপাওঁ। সেয়েহে এটা সৰু অভ্যাস গঢ়ি তোলক, লাহে লাহে খাওক, খাদ্য ভালদৰে চোবাই খাওক। মোবাইল চাই চাই বা টিভি চাই চাই অমনোযোগী হোৱাৰ অভ্যাস থাকিলে সেইটো কমাবলৈ চেষ্টা কৰক। কাৰণ আমি যেতিয়া মন দি খাওঁ, তেতিয়া কিমান খাইছোঁ সেইটো বুজিবলৈ সহজ হয়।
মনত ৰাখিব, ওজন কমোৱা মানে কেৱল কম খোৱা নহয়, সচেতনভাৱে খোৱাও। ভাত খোৱাৰ পিছত অলপ খোজ কাঢ়ক। এতিয়া আহক এটা অতি সহজ কিন্তু উপকাৰী অভ্যাসলৈ। খোৱাৰ পিছত অলপ খোজ কাঢ়ক। ভাত খোৱাৰ পিছত লগে লগে বিচনাত শুই পৰিব নালাগে। সম্ভৱ হ'লে 10 পৰা 15 মিনিট ধীৰে লাহে লাহে খোজ কাঢ়িব পাৰে। ঘৰৰ ভিতৰত, চোতালত, ওচৰত অলপ খোজ কাঢ়িলেও হয়। খোৱাৰ পিছত লঘু চাইকেল এক্টিভিটিও বিশেষকৈ ৰক্তত গ্লুক'জৰ ৰেছপন্সৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কিন্তু মনত ৰাখিব, এইটো কোনো মেজিক ট্ৰিক নহয়। পেটৰ চৰ্বি কমাবলৈ আটাইতকৈ হৈছে দীৰ্ঘদিন ধৰি স্বাস্থ্যকৰ খাদ্য আৰু নিয়মীয়া শাৰীৰিক সক্ৰিয়তা বজাই ৰখা। 7 নম্বৰ নিয়ম যে ভাতৰ ধৰণ আৰু আহ। এতিয়া এটা প্ৰশ্ন, বগা ভাত নে ব্ৰাউন ৰাইচ? ব্ৰাউন ৰাইচত সাধাৰণতে হোৱাইট ৰাইচতকৈ অধিক ফাইবাৰ থাকে। ফাইবাৰে পেট ভৰাৰ অনুভূতি সহায় কৰিব পাৰে আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস অংশ হ'ব পাৰে। কিন্তু তাৰ অৰ্থ এইটোৱেই নহয় যে ওজন কমাবলৈ ব্ৰাউন ৰাইচ বাধ্যতামূলক। আপুনি যদি বগা ভাত ভাল পায় তেন্তে বগা ভাতো খাব পাৰে। মাত্ৰ খাদ্যত ফাইবাৰ বৃদ্ধি কৰিবলৈ শাক-পাচলি, ডালজাতীয় খাদ্য, ফল-মূল, চালাড আৰু সম্পূৰ্ণৰূপে শস্য এইবোৰ অন্তৰ্ভুক্ত কৰক। তেতিয়া আহোঁ এটা কথালৈ যিটো বিষয়ে বহুতে শুনিছোঁ, ৰিচেণ্ট ষ্টেজ, যে ভাত ৰান্ধি ঠাণ্ডা কৰিলে ভাতৰ কিছুমান ষ্টেজ পুনৰ গঠন হৈ ৰিচিডেণ্ট ষ্টেজলৈ পৰিৱৰ্তন হ'ব পাৰে। ই সাধাৰণ ষ্টেজৰ দৰে সম্পূৰ্ণৰূপে সৰু অন্তত হজম নহয় আৰু গেট বেক্টেৰিয়াৰ দ্বাৰা ফাৰ্মেণ্টেড হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, ঠাণ্ডা ভাত খালে কেলৰি 50% কমি যায় বুলি ধাৰণাটো সত্য নহয়। ইয়াক কোনো ৱেট লছ মেজিক বুলি ভাবিব নালাগে। আৰু ভাত বা পঁইতা ভাত সংগ্ৰহৰ ক্ষেত্ৰত ফুড ছেফটি অতি গুৰুত্বপূৰ্ণ। ৰন্ধা ভাত বহু সময়ত ৰুম বা টেম্পাৰেচাৰত এৰি থ'লে বেক্টেৰিয়া বৃদ্ধি পাব পাৰে। সেয়েহে ভাত সংগ্ৰহণ কৰিলে সোনকালে ঠাণ্ডা কৰি ৰেফ্ৰিজাৰেটৰত ৰাখক আৰু ভালদৰে গৰম কৰি খাওক। বিশেষকৈ বহু ঘণ্টা বাহিৰত থোৱা ভাতক ওজন কমোৱাৰ খাদ্য বুলি ভাবি খোৱাটো ঠিক নহয়। আটাইতকৈ ডাঙৰ চিক্ৰেট, আৰু এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, পেটৰ চৰ্বি কমাবলৈ কোনো এটা খাদ্য, পানীয় বা চিক্ৰেট ট্ৰিকৰ ওপৰত নিৰ্ভৰ নকৰিব। আপুনি যদি সঁচাকৈ পেটৰ চৰ্বি কমাব বিচাৰে তেন্তে 3টা বস্তুৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰথম, খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ। দ্বিতীয়, নিয়মীয়াকৈ শাৰীৰিক সক্ৰিয়তা। তৃতীয়, ধৈৰ্য। প্ৰতিদিনে 30 মিনিট খোজ কঢ়া, সপ্তাহত নিয়মীয়াকৈ এক্সাৰচাইজ কৰা, পৰ্যাপ্ত ঘুম, অধিক চেনি আৰু আল্ট্ৰা প্ৰচেছ ফুড কমোৱা, এইবোৰ সৰু সৰু অভ্যাস। কিন্তু এই সৰু অভ্যাসবোৰেই কেইমাহৰ পিছত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। গতিকে বন্ধুসকল, আজিৰ পৰা ভাতক ভয় নকৰিব। ভাত আপোনাৰ শত্ৰু নহয়, কিন্তু অতিৰিক্ত পৰিমাণে ভাত খোৱা, ভাতৰ সৈতে অতিৰিক্ত তেল, চেনি খোৱা আৰু চাইকেল এক্টিভিটি কম হোৱা, এইবোৰ অভ্যাস আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাটো কঠিন কৰি তুলিব পাৰে। সেয়েহে আজিৰ পৰা এটা সহজ নিয়ম মানি চলক। কম ভাত, অধিক পাচলি, পৰ্যাপ্ত প্ৰটিন, কম জাংক ফুড আৰু নিয়মীয়া খোজ কঢ়া। আৰু মনত ৰাখিব, এদিনত পেটৰ চৰ্বি নাবাঢ়ে, ঠিক তেনেদৰে এদিনতো কমিও নাযায়। ধৈৰ্য ধৰক, নিয়ম মানক আৰু নিজৰ শৰীৰক সময় দিয়ক। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সহজ স্বাস্থ্য সম্পৰ্কীয় তথ্য পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টত লিখক, মই আজিৰ পৰা মোৰ খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিম। সুস্থ থাকক, আনন্দত থাকক। ধন্যবাদ।